এতিয়া ব্ৰহ্মপুত্ৰ বানে ধুৱাই নিয়াৰ পিছত আমাৰ এইখন অঞ্চলৰ অৱস্থা একেবাৰে পানীত হাঁহ নচৰা অৱস্থা হৈ আছে। ইয়াতে একমাত্ৰ আমাৰ 10-12খন গাঁৱৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰখন এতিয়া জৰাজীৰ্ণ অৱস্থা হৈ আছে। যিটো অৱস্থাত স্বাস্থ্য কেন্দ্ৰখন হৈ আছে, ইয়াত মানুহ আহি বা কাম কৰিব পৰা অৱস্থাত নাই। যিহেতু ইয়াত যিখিনি ঔষধ পাতি আছিলে পানীত ডুব গৈ গোটেইখিনি নষ্ট হৈ গ'ল। আৰু আমাৰ যিখন স্বাস্থ্যকেন্দ্ৰৰ অৱস্থা খিৰিকীৰ পৰা ধৰি দৰ্জাৰ পৰা ধৰি টিংপাতৰ পৰা ধৰি আমাৰ অকণমানি বৰষুণ পানী দিলেও ভিতৰ চৰা মানে পানী হৈ থাকে। আমাৰ ইয়াত একমাত্ৰ আশাৰে এই স্বাস্থ্যকেন্দ্ৰখন প্ৰতি বছৰে আমি সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰক দৃষ্টিগোচৰ কৰি আহিছোঁ যদিও কিন্তু আজিলৈকে চকু দিয়া দেখা নাই বা আজিলৈকে মেৰামতি কৰাৰ কোনো তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰা দেখা নাই। আমি আচৰিত কথাটো এইটোৱে যে আমাৰ অঞ্চলৰ মানুহবিলাকে উন্নয়নকামী চৰকাৰখনক উন্নয়নৰ ডাকডোল বজোৱা চৰকাৰখনক ভোট দিয়া নাছিল নেকি? আমিতো সকলোৱে উজাগৰে উঠি পৰি লাগি পেলাই বিজেপি চৰকাৰক ভোট দিছিলোঁ আৰু তেনেকৈ আমি কংগ্ৰেছকো ভোট দিছিলোঁ। কিন্তু কোনো এটা দলৰ চৰকাৰে আমাৰ দৰে অঞ্চলবিলাকক গুৰুত্ব নিদিয়াটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা।